নমস্কাৰ বন্ধুসকল, মই নৰেন গগৈ পিক ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। আহকচোন, প্ৰথমতে মোৰ ফাৰ্মৰ গাহৰিখিনি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। এবাৰ চাওক কেনে হৈছে। আজি বহুত দিন ভিডিঅ' দিয়া নাই, আপলোড দিয়া নাই, সেইবাবে ভাবিলোঁ আজি এটা ভিডিঅ' আপলোড দিওঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু লাইক কমেণ্ট কৰিব। আৰু যিসকল বন্ধুৱে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ ভিডিঅ'বিলাক আগলৈ পাই থাকে। আহকচোন বন্ধুসকল, চাওঁ মোৰ গাহৰি ফাৰ্মৰ গাহৰিখিনি। আজি ছমাহ হৈছে, কেনেকুৱা হৈছে আপোনালোকৰ আগত তাকে দেখুৱাওঁ। মই এতিয়া গঁৰালটো পানী মাৰি চফা কৰি লৈছোঁ আৰু এইখিনি গাহৰিখিনি মোৰ এইটো খাচী হয়, দেখিছে, এইটো খাচী হয়। এইটো ঠাণ্ডা দিন হয়, এনেকৈ হৈ আছে। এতিয়া গঁৰাল চফা কৰাৰ পিছত এটি ভাবে যে দানা দিব আৰু এতিয়া, কাৰণ কিয় গঁৰাল চফা কৰাৰ পিছতে দানাটো সিহঁতক খাবলৈ দিওঁ। সেইকাৰণে এতিয়াও সিহঁতি উঠিলেই, উঠি আহিলে দেখাইছোঁ মই আপোনালোকক গাহৰিকেইটা চব। আৰু মোৰ এতিয়া ফাৰ্মত থকা চেৰি গাহৰিকেইজনী দেখিছে, শুই আছে। এজনী, দুজনী, তিনিজনী, চাৰিজনী আছে এজনী। ইয়াত এজনী মই পোৱালিৰ কাৰণে ৰাখিম, বাকী তিনিজনী বিক্ৰী কৰিব লাগিব। ভাবিছোঁ এতিয়া জানুৱাৰী মাহতে বিক্ৰী কৰিম। চাওঁ কি হয়, বিক্ৰী কৰোঁ নে নকৰোঁ। যদি বিক্ৰী হয় ভাবিছোঁ জানুৱাৰী মাহতে বিক্ৰী কৰিম। তো বন্ধুসকল কেনেকুৱা দেখিছে জনাব। ওলাই আহিছে বাহিৰলৈ। এইখন মই গ্ৰিল এখন গেটৰ কাৰণে বনাই থৈছিলোঁ, কালি ৰং মাৰি ইয়াতে থৈ দিলোঁ। এইটো চব লগাই ল'লে গাত গোটেইখিনি কৰি মেলি। আৰু ইয়াত আছে দুজনী চিঞৰি আছে আৰু এটা খাচী আছে ইয়াত। তো এইটোৱে হয় খাচীটো। ই অলপ সৰুতে দুখ পাইছিলে ঠেঙত, আৰু পেলু হোৱাৰ কাৰণে ডাঙৰ হ'ব নোৱাৰিছে। পিছত পেলুত পোৱাৰ পিছতহে এতিয়া লাহেকৈ ডাঙৰ হৈছে, শকত হৈছে। আৰু ইয়াত দুটা পাঠা, এটা পাঠা একেলগত থৈছোঁ, দুটা পাঠা কেনেকুৱা দেখিছে চাওক। বন্ধুসকল আপোনালোকক মোৰ পোৱালিখিনি দেখুৱাই দিওঁ। এজনী পোৱালি থৈছোঁ, ইয়াত আছে চাৰিটা পোৱালি। চাওক সেইকেইটা শুই আছে ধুনীয়াকৈ। সিহঁতক মাকৰ পৰা অঁতালোঁ, চাৰিটা বিক্ৰী হৈ গ'ল। 8টা আছিলে, 8টাৰ 4টা বিক্ৰী হৈ গ'ল। আৰু ভাল পোৱালিটা এতিয়া অলপ মাইকী পোৱালি নিবই নিবিচাৰে। থৈছোঁ ধুনীয়াকৈ শুই আছে। এইকেইটা দীঘল দীঘল পোৱালি, কাৰোবাক লাগিলে নিব পাৰিব। চাওক ধুনীয়া আছে পোৱালিকেইটা, বেয়া নহয়, বস্তু ভাল। আৰু এইখিনি পিছত এতিয়া পোৱালি, এতিয়া আজি 15 দিন হৈছে। বন্ধুসকল বহুত দিন দানাৰ ভিডিঅ' দিয়া নাই। দানাটো বৰ্তমান মই দানাখিনি বনাই থৈছোঁ। আজিকালি আগৰ দৰে কচু কচু পাবলৈ নাই। তো কচু নথকাৰ কাৰণে এতিয়া মই কল পচলা আৰু এফালে মিলত খুন্দু চাউল পাইছিলোঁ, খুন্দু চাউল, কল পচলা, ৰাইচ পলিচ এনেকৈ সিজাই বৰ্তমান খুৱাই আছোঁ। আৰু এজনে পেকেট কমাৰ্চিয়েল ফিডটো দিয়াৰ বাবে কমাৰ্চিয়েল ফিডটো আনিলোঁ। তো আনি কিনে কমাৰ্চিয়েল ফিডটো লগত মিলাই কিনে খুৱাই আছোঁ। এইটো কচু পাবলৈ নায়ে একেবাৰে, আজিকালি ছিজনত কচু নাথাকে।
তো এতিয়া দানাখিনি এনেকৈ বনাই আছোঁ। এইখিনি কালি ৰাতিয়ে বনাই থ'লোঁ। ৰাতি বনাই থৈ কিন্তু এতিয়া দিম আৰু অলপ পিছত গাহৰিক। যিহেতু ঠাণ্ডা দিন হয়, এই মা আছে, মায়ে ইয়াতে এই জাবৰ এখিনি আছিলে জ্বলাই আছিলে, তাকে সেই ভাবিলোঁ অলপমান জুই সেকি লওঁ, ভাল লাগিব। আৰু আমাৰ এই কণমানি পুচকি যি আছে তাকে দেখুৱাই দিছোঁ, চাওকচোন। এইজনী জাবৰ খুচৰি খুচৰি জাবৰ তাই জ্বলাবলৈ আনি আছে। এইজনী দেখিছে নহয়, ওচৰৰ পৰা দেখুৱাইছোঁ, চাওক ওচৰৰ পৰা। এইজনী দেখিছে নহয়, দেখিছে এইজনী চাওক, এইজনী জাবৰ নিছে তাই জুই জ্বলাবৰ কাৰণে। তো আজি ভিডিঅ'টো কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো শেষত আকৌ এবাৰ কৈছোঁ, যিসকল বন্ধুৱে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই।